যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসন তেখেতে সুশাসন জৰিয়তে প্ৰায় 12টা বছৰ অতিক্ৰম কৰিছে আৰু এই শুভখনত আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমি সকলোৱে তেখেতৰ মঠ বা মন্দিৰলৈ গৈ পেলাই ভগৱানৰ চৰণত আমি আশীৰ্বাদ লৈছোঁ তেখেতক যাতে সুস্বাস্থ্য প্ৰদান কৰক আৰু ৰাষ্ট্ৰ শাসন কৰিবৰ কাৰণে অধিক শক্তি প্ৰদান কৰক আৰু সেই অৰ্থে মই ইয়ালৈ আহিছোঁ গৌৰৱ মন্দিৰলৈ আৰু লগতে মই কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক দায়িত্ব দিছে এই দুইটা কামেই যাতে প্ৰভুৰ চৰণত আশীৰ্বাদ ল'লে তাতে ভালকৈ কৰিব পাৰে। আপুনি যিহেতু কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী আৰু আনফালে আপুনি পৰ্যটন মন্ত্ৰী হিচাপেও আছে, গতিকে পৰ্যটন মন্ত্ৰী হিচাপে কিবা নতুন কিবা ভাবিছে নেকি নিজাকৈ? ডেফিনেটলি পৰ্যটনৰ গোটেই ৰাজ্যখনতে যথেষ্টখিনি সম্ভাৱনা আছে, গতিকে অসমৰ যিখিনি সমল পৰ্যটনৰ ক্ষেত্ৰত মানে ক'ব আচলতে আমি এতিয়া এই সময়ত মই ক'ব নোৱাৰোঁ কিন্তু যথেষ্টখিনি সমল আছে ৰাজ্যখন পৰ্যটনক আগবঢ়াই লৈ যাবলৈ আৰু আজি আমি ৰিভিউ মিটিং কৰিছোঁ আমি কামৰূপ জিলাখনৰ বাবে পৰ্যটনৰ সমলবিলাক আমি চাইছোঁ মই ভৱিষ্যতে নিশ্চিতভাৱে এই জিলাখনক পৰ্যটনৰ এক মানে ভাল স্থান হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। আপোনাক অভিনন্দন।